নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি পুৱা গা পা ধুই আহি আজৰি হ'লোঁ। ভাত পানী খাই আজৰি হৈছোঁ আৰু তাৰপিছতে আমাৰ অকণমানকৈ ঘৰ বনাবলৈ লৈছোঁ। মিস্ত্ৰী আহিছে আৰু বেছি ডাঙৰ ঘৰ নহয়, আপোনালোকে দেখিলে গম পাব। তেনে অকণমান ঘৰ। আমি যিহেতু সৰু মানুহ, সেয়েহে আমাৰ সপোনবোৰো সৰু সৰু। সেয়েহে আজি মিস্ত্ৰী আহিছে আৰু মিস্ত্ৰীয়ে কিমানখিনি কাম আজি কৰে আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকিব। এইফালে আকৌ এয়া ডিম মাৰিবৰ কাৰণে এই ৰাউণ্ডটো এইদৰে খান্দি থকা হৈছে। এয়া দেখিছেনে? এইফালে আজি ঘৰৰ মানুহজনৰ সৈতে 3জন লাগি আছে কামত। এয়া চাই থাকক আৰু দেই। কাম কৰিবলৈ আহিছে, চিঞৰ বাখৰ কৰিলে যদি বেছি গৰম উঠে কেনেকৈ হ'ব বাৰু? মালটো লৈ আকৌ গৰম উঠিব নহয়। সময়ত যেতিয়া খৰি মুঠাটো এমুঠা পাব কাম কৰি পিনাই, তেতিয়া মজা লাগিব। তেতিয়া গৰম কি ঠাণ্ডা কি চব পাহৰি থাকিব। সন্ধিয়া এক থেপি মাৰি আহিবগৈ আৰু। এয়া হ'ল আজি নেক্সট ডে'লৈকে এয়া দেখিছেনে? ইমানকণ কৰিলোগৈ আৰু এয়াই আৰু আমাৰ ঘৰ। দেখিছে কিমান ডাঙৰকৈ বনাইছোঁ, আপোনালোকে দেখি হয়তো অনুমান কৰিব পাৰিছে। এয়া তেনেহ'লে আজিলৈ বাই বাই।